তো হেল্ল' নমস্কাৰ কমলেশ চৌধুৰী কলম্বাই লগতে কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালেই নিশ্চয় আপোনালোকৰ খবৰো ভালে আছে তো বৰ্তমান আছোঁ ফিল্ডত আৰু অলপ খেলিব আহিছোঁ ফুটবল আৰু এইকেইদিন এনেকুৱা বতৰ বেয়া হৈছে না বতৰ বেয়া হোৱাৰ কাৰণে ৰাতিপুৱা ৰানিং কৰিব পৰা নাই না প্ৰেক্টিছ একো মানে ভাল হোৱাই নাই এইটো কাৰণে পিছবেলা অলপ ক্ৰিকেট লগতে ফুটবল এইখিনি খেলি আছোঁ আজি খেলিম ফুটবল লগৰকেইটা বেচেৰা আহিছে তেওঁলোকে এতিয়া বৰ্তমান প্ৰেক্টিছ কৰি আছে কিছুমান মোক প্ৰশ্ন কৰি আছে এইকেইদিন প্ৰশ্নৰ উত্তৰকেইটা দিব চেষ্টা কৰিম প্ৰশ্নটো হৈছে যেন অসম পুলিচৰ নতুন ভেকেঞ্চি লগতে ৰিজাল্ট তাৰপিছতে SLPRB কিবা নতুন আপডেট আহিছে নেকি যিহেতু এইকেইদিন এনেকুৱা ভিডিঅ' আপোনালোকে পাইছে যেন অসম পুলিচৰ যোনটো SLPRB মানে হৈছে ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড তাতে কিবা আপডেট নতুন আহিছে বুলি কৈছে প্ৰথমতে এনেকুৱা হয় মানে যেতিয়াই কিছুমান আপডেট আহিবলগীয়া থাকে অসম পুলিচৰ অফিচিয়েল ছাইডত SLPRBত তেতিয়া অলপ চাৰ্ভাৰটো দিগদাৰ দিয়ে এইকেইদিন অলপ চাৰ্ভাৰটো দিগদাৰ দিছিলে তাৰ লগে লগে বহুতে আপলোড কৰিব লৈছে যেন অসম পুলিচৰ ৰিজাল্ট আহি গৈছে কিছুমানে কৈছে অসম পুলিচৰ নতুন ভেকেঞ্চি আহিছে বুলি কৈছে কিছুমানে কৈছে নতুন আপডেট আহিব ময়ো চেক কৰিলোঁ লগালগ বহুতে মোক শ্বেয়াৰ কৰিছে দাদা এনেকৈ নতুন আপডেট আহিছে আপুনি চাই লওক লগতে কি আপডেট আহিছে আপুনি আমাক জনাই দিব বুলি মই লগালগ চেক কৰিলোঁ এইকেইদিন মই কণ্টিনিউ চেক কৰি আছোঁ প্ৰথমে মই ভিডিঅ' আপলোড কৰা নাছিলোঁ কিন্তু এইকেইদিন বাৰে সুধি থাকে ইনষ্টাগ্ৰামতে লগতে সকলোকে ৰিপ্লাই দিব পৰা সেইটো কাৰণে এনেকৈ ভিডিঅ'টো বনাইছোঁ যেতিয়া নতুন ভেকেঞ্চি আহে নতুন ৰিক্ৰুটমেণ্ট আহে বা নতুন এনেকৈ ৰিজাল্ট আহিবলগীয়া থাকে তেতিয়া অলপ চাৰ্ভাৰটো দিগদাৰ দিয়ে ইয়াৰ লৈ পিনি যোৱা দুই এদিনত অলপ চাৰ্ভাৰটো খেলিমেলি হৈ আছে এইটো কাৰণে ময়ো মানে ভাবি ল'লোঁ যিহেতু এতিয়া বৰ্তমান ৰিজাল্ট আহিবলগীয়া আছে অসম পুলিচৰ এইটো কাৰণে অলপ ভয়ো লাগি আছিলে এইটো কাৰণে মই লগালগ চেক কৰিলোঁ যোনটো আপোনালোকে কোৱা অনুসৰি মই চেক কৰিলোঁগৈ তাতে চেক কৰা অনুসৰি কোনো এনেকৈ আপডেট বৰ্তমানলৈকে অহা নাই আৰু বহুতে শ্বেয়াৰ কৰিছে যেন বোলে অসম পুলিচৰ ৰিজাল্ট 10 জুন তাৰিখে দিয়া হ'ব বুলি কৈছে যোনটো ভিডিঅ' বহুতে এতিয়া বৰ্তমান শ্বেয়াৰ কৰিছে এইটো ফেক ভিডিঅ' বুলি নকওঁ এইটো যোৱা বছৰ ভিডিঅ' আগত যেতিয়া যোৱা এবছৰ আগতে যেতিয়া ভেকেঞ্চি আহিবলগীয়া মানে ৰিজাল্ট দিবলগীয়া ডেট আছিলে এইটো কথা কৈছে এইটো এই বছৰৰ ভিডিঅ' নহয় তো বৰ্তমান চেক কৰা অনুসৰি অসম পুলিচৰ SLPRBত কোনো এনেকৈ নতুন আপডেট অহা নাই আপোনালোকে নিশ্চিন্ত থাকক যেতিয়াই অফিচিয়েল নটিফিকেশ্যন কিবা আহিব মই নিশ্চয় আপোনালোকক জনাই দিম আৰু অসম পুলিচৰ নতুন ভেকেঞ্চি কেতিয়া আহিব এইটো বাৰে সুধি থাকে CM ছাৰ কোৱা অনুসৰি তেওঁ ছেপ্টেম্বৰত ভেকেঞ্চিকেইটা ৰিলিজ কৰে বুলি কৈছে আৰু হয়তো আমি আশা কৰোঁ যেন এই বছৰ যদি ভেকেঞ্চি আহিবলগীয়া আছে এইবিলাক তেওঁ ছেপ্টেম্বৰতে ৰিলিজ কৰি দিব মানে ৰিক্ৰুটমেণ্টটো আৰম্ভ কৰি দিব যিহেতু আকৌ মানে তেওঁৰ মানে ইলেকশ্যন আছে তেওঁৰ কাৰ্যকাল পূৰণ হ'ব লৈছে এতিয়া তেওঁৰ 4 বছৰ বৰ্তমান চলি আছে নেক্সট ইয়েৰ 2026 এপ্ৰিল মাহত তেওঁৰ কাৰ্যকাল শেষ হৈ যাব এইটো কাৰণে তাৰ আগতে যদি ভেকেঞ্চিকেইটা আহি যায় এইটো কাৰণে আমি বৰ্তমান আৰম্ভ কৰিব লাগিব ৰানিং পঢ়া শুনা অকল ৰানিং নহয় পঢ়া শুনাও কৰিব লাগিব যিহেতু আজিকালি কম্পিটিশ্যন লেভেলটো বহুত বাঢ়ি গৈছে মই চেক কৰিলোঁ SLPRBত এনেকুৱা কোনো অফিচিয়েল নটিফিকেশ্যন অহা নাই কোনো নতুন আপডেট অহা নাই যেতিয়াই নতুন আপডেট আহিব মই নিশ্চয় আপোনালোকক জনাই দিম মোক বাৰে আপোনালোকে প্ৰশ্ন কৰি নাথাকিব কিবা আপডেট আহিছে বহুতে মোক প্ৰশ্ন কৰি আছিলে যেন আপুনি এবাৰ চাই লওক বহুতে ভিডিঅ' দিছে বুলি মই চাইছোঁ নিজে লগালগ চাইছিলোঁ কিন্তু এনেকুৱা কোনো অফিচিয়েল নটিফিকেশ্যন অহা নাই অসম পুলিচৰ SLPRBত যেতিয়াই নতুন আপডেট আহিব নিশ্চয় আপোনালোকক মই জনাই দিব চেষ্টা কৰিম